আজি শ্ৰেণীত আমি অসমৰ লোক সংস্কৃতিৰ বিষয়ে পাঠদান কৰিম। লোক সংস্কৃতি বুলি ক'লে আমি কি বুজিম? যে লোক সংস্কৃতিৰ অন্তৰ্গত লোকগীত আহিব, লোকবাদ্য আহিব, লোকনৃত্য আহিব, আৰু এটা বিষয়বস্তু আছে লোক সংস্কৃতি বুলি ক'লে যে লোক সাহিত্যখিনিও আমি আনিব পাৰোঁ, কিন্তু আমি লোক সংগীতৰ সম্পৰ্কেহে আলোচনা কৰিম। লোক সংগীতৰ অন্তৰ্গত কি কি বিষয়বস্তু আহিব পাৰে অসমৰ লোক সংগীতৰ ভিতৰত। তাৰপিছত লোকবাদ্য কোন কেইবিধক লোকবাদ্য বুলি আমি জানো। যেনে গীটাৰ লোকবাদ্য নহয়, সেইটো ৱেষ্টাৰ্ণ হয়। তাৰপিছত পৰীক্ষাত কিছুমান প্ৰশ্ন এনেকুৱা হ'ব পাৰে যে অসমৰ লোকগীত গোৱা দুজন শিল্পীৰ নাম বা লোকবাদ্য বজোৱা দুজন শিল্পীৰ নাম, তেনেকুৱা হ'ব পাৰে। বা লোকনৃত্য, অসমৰ লোকনৃত্য বুলিলে কি বুজে, কোনকেইটা নৃত্যক বা কোন কেইবিধ নৃত্যক লোকনৃত্য বুলি আমি জানো। তো আমি আটাইকেইটা বিষয়বস্তু লোকসংগীতৰ অন্তৰ্গত যিখিনি বিষয়বস্তু হ'ব সেইখিনি আজি মই আপোনালোকক পাঠদান কৰিম। প্ৰথমতে আহিছোঁ লোকগীত কি বস্তু। লোকগীত মানে গান। লোকগীত হ'ল যে চহা জীৱনৰ মুখে মুখে চলি অহা যিবোৰ গীত মাত। লোকগীতৰ কোনো নিৰ্দিষ্ট স্ৰষ্টা নাথাকে বা কিমান চনত গানটোত কম্প'জ কৰা হৈছিলে তাৰ কোনো আমি লেখ নাপাওঁ। তো সেয়া অতীজৰে পৰা চলি আহি আছে, মানুহৰ মুখে মুখে চলি আহি আছে। সময়ৰ ক্ষেত্ৰত বিভিন্ন মানুহৰ মুখত গীতবোৰ বাগৰি বাগৰি আহি আজিৰ অৱস্থা পাইছে। কিন্তু শাস্ত্ৰীয় সংগীত বা বৰগীতৰ এজন নিৰ্দিষ্ট স্ৰষ্টা আছে, তাৰ নিৰ্দিষ্ট স্বৰাৱলী আছে, তাল লয় সুৰৰ কথা উল্লেখ আছে, সেয়েহে সেইটো শাস্ত্ৰীয় সংগীত। আমি আজিৰ শ্ৰেণীত শাস্ত্ৰীয় সংগীতৰ বিষয়ে আলোচনা নকৰোঁ, আজি আমি লোকগীতৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে মনত ৰাখিব যে চহা জীৱনৰ মুখে মুখে চলি অহা যিবোৰ গীত মাত সেয়া হ'ল লোকগীত। অসমৰ লোকগীত আমি দুই ধৰণৰ পাওঁ, কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীত। কামৰূপী লোকগীতৰ ভাষা হ'ল থলুৱা অসমীয়া আৰু গোৱালপৰীয়া লোকগীতৰ ভাষা হ'ল বঙালী, হিন্দী, অসমীয়াৰ মিশ্ৰণ। আমি যেতিয়া আপোনালোকে গান শুনিব, অসমীয়াৰ কামৰূপী লোকগীত শুনিব, তেতিয়া চাব এই হৰিয়ে অ ৰাম ৰাম এই ধৰণৰ কিছুমান শব্দ তাত গাঁথনিত থাকে। তাৰপিছত শালকি চুটি শালকি কোন দেশে যাবি, আমাৰ দেশে যাবি শালকি আইকে লগ পাবি। শালকি মানে শালিকা চৰাই। তাৰপিছত বাপু ৰচনা, এটা যে গান হৈছে 10 টকা 10 আনা, এই ধৰণৰ কথাবোৰ হ'ল আমাৰ কামৰূপী অঞ্চলৰ, বিশেষকৈ বাপু ৰচনা এইটো বজালী অঞ্চলৰ ভাষা। তাৰপিছত আপোনালোকে চাব যে লোকগীতৰ অন্তৰ্গত কি কি গীত আহিব পাৰে। মই আপোনালোকক এবাৰ কৈ দিছোঁ যে নাও খেলৰ গীত, গৰখীয়া গীত, তাৰপিছত দেহ বিচাৰৰ গীত, বিহু গীত, মাছৰ বিয়াৰ গীত, বাৰমাহী গীত, নাঙেলী গীত, বিয়ানাম, খিচা গীত। আপোনালোকে খিচা গীতক জানে জোৰা নাম বুলি কয় উজনি অসমত। তো মই প্ৰথমতে দেহ বিচাৰ গীতৰ বিষয়ে ব্যাখ্যা কৰিছোঁ। দেহ বিচাৰ গীতত কি হয় যে মানুহৰ দেহৰ কথা উল্লেখ থাকে, যে আমি কোন ঠাইৰ পৰা আহিছোঁ, আমাৰ আত্মাটুকুৰ পৰা আহিছে, আহি এটা শৰীৰত বাহ লৈছে। শৰীৰত বাহ লৈ নিৰ্দিষ্ট এটা সময়ৰ ব্যৱধানত ইয়াত পৃথিৱীত আমি বিভিন্ন চৰিত্ৰ ভাও ল'ম। কোনোবাই ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, কৃষক হৈছে, পঢ়ুৱৈ হৈছে, ছোৱালী হৈছে, ল'ৰা হৈছে, বিভিন্ন পাৰ্ট আমি অভিনয় কৰোঁ আৰু আমাৰ নিৰ্দিষ্ট এটা সময় ব্যৱধানত আমি ইয়াৰ পৰা গুচি যাম। যে মোৰ দেহৰ নাৱৰ এইটো নাৱৰ ভৰসা নাই, বা কিনো মায়াজাল পাতিলা গোপাল, এইবোৰ গান আমাৰ দেহ বিচাৰৰ ভিতৰত আহে। যেনে বাৰীৰে কাষৰে জাতি বা এজুপি, সিও মোৰ সহদূৰ ভাই, এই ধৰণৰ গীতবোৰ আমাৰ দেহ বিচাৰ গীতৰ অন্তৰ্গত হয়। যেনে ধৰক আমি যদি গোৱালপৰীয়া গীতৰ পিনে যাওঁ, গোৱালপৰীয়া গীতত কি হয়, গোৱালপৰীয়া গীতত দেহ বিচাৰ গীতত যেনে এটা আছে যে একবাৰ হৰিবলো মনৰ ৰচনা, মানৱ দেহেৰ গৈৰৱ কইৰনা, মানৱ দেহা মাটিৰ ভাণ্ড, ভাঙিলে হৈবে খণ্ডৰে খণ্ড। যে মানৱ দেহাটোক মাটিৰ এটা কলহৰ লগত তুলনা কৰা হৈছে, যে মাটিৰ এটা পুতলা, আৰু এই পুতলাটো কেতিয়া ভাঙি চিঙি চুৰমাৰ হৈ যায় কোনো ৱাৰেণ্টিও নাই, গেৰাণ্টিও নাই। আপুনি যদি বজাৰৰ পৰা এটা ভাল ফ্ৰিজ কিনি আনে 10 বছৰ ৱাৰেণ্টি থাকে, টিভি এটা বজাৰৰ পৰা কিনি আনে 10 বছৰ গেৰাণ্টি থাকে বা ৱাৰেণ্টি থাকে। কিন্তু এজন মানুহক যদি আমি এপ'ল' হস্পিটেলত লৈ যাওঁ, পৃথিৱীৰ আটাইতকৈ বেছি ভাল নামী দামী হস্পিটেলটো লৈ যাওঁ,
আৰু তেওঁৰ নামত যদি আমি কৰোৰ টকা খৰচ কৰোঁ তাত ডক্টৰে এইটো লিখি নিদিয়ে যে চেন্নাইৰ পৰা অসম আহি পাওঁতে মানুহজনৰ ডেথ নহ'ব বা মানুহজন আহি কিমান দিন লাষ্টিং কৰিব কোনো গেৰাণ্টি ৱাৰেণ্টি নাথাকে আমাৰ মানুহৰ লাইফৰ খন্তেকীয়া সেয়েহে এজন শিল্পীয়ে গাইছিলে চেমছন এংটি তেখেতে এটা গান গাইছিলে তেওঁ গাইছিলেহে কিন্তু একচুৱেলি গানটো বেলেগৰ কিন্তু তেওঁৰ কণ্ঠত নিগৰুৱা হৈছিল আৰু তেওঁৰ কণ্ঠত যেতিয়া নিগৰুৱা হৈছিল তাৰপিছতহে গানটো বেছি পপুলাৰ হৈছিল এই গানটো আছিল কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে থকা যেনে লিখে কপালৰ লিখন সেইটো অৰিজিনেলি আৰু এটা গানত আছিল মান্নাদে গাইছিলে এই গানটো ভাগ্য চিনেমাৰ গানটো এইটোত গাইছিলে তাৰপিছত যে মানুহৰ লাইফটো কচুৰ পাতৰ পানীৰ ওপৰত কচুৰ পাতৰ ওপৰত পানী মানে কচুৰ পাতৰ ওপৰত যে পানী থাকে সেই কেতিয়া পিছলিব এটা কোনো গেৰাণ্টি নাই তো আমাৰ লাইফটো তেনেকুৱা আমাৰ লাইফটো আমি কেতিয়া ফুল ষ্টপ হয় আমি কোনেও নাজানো তো দেহবিচাৰ গীতৰ বিষয়বস্তু হ'ল আমাৰ মানৱ শৰীৰৰ বিষয়বস্তুখিনিয়ে দেহবিচাৰ গীতত হয় হোলী গীত সম্পৰ্কে আপোনালোকে নিশ্চয় জানে হোলী গীত হ'ল ফাকুৱা খেলৰ গীত যেতিয়া ভগৱান ৰাধা কৃষ্ণ ফাকুৱা খেলিছিল হোলী গীত আৰু হোলী গীতত আমি বিশেষকৈ প্ৰেম প্ৰণয়মূলক ভাৱ বেছি বিচাৰি পাওঁ আধ্যাত্মিক ভাৱো পাওঁ আৰু হোলী গীতত আমাৰ অসমত বিখ্যাত হ'ল বৰপেটা চহৰ বৰপেটাত হোলী গীত খুবেই মানে জনপ্ৰিয় হয় আপোনালোকে আহিব এবাৰ চাব উজনিৰ পিনেও ক'ৰবাত হয় কিন্তু নামনিত বৰপেটাত হোলী মানে দৌল উৎসৱ খুবেই ফেমাছ তাত ৰঙৰ খেলা আবিৰৰ খেলা ফাকুৱাৰ খেলা আনকি বোকা পানীৰেও ইয়াত মানে হোলী উৎসৱ পালন কৰা হয় আপোনালোকে আহিব বৰপেটাত হোলী চাই যাব বিহুগীত সম্পৰ্কেনো কি ক'ম বিহুগীত আমি সকলোৱে জানো আপোনালোকে য'ত বিহুগীতৰ টেম্পো বিহুগীতৰ ৰিডম এনেকুৱা ৰিডম যে যিকোনো মানুহে যেতিয়া বিহুগীত শুনে বডিত অট'মেটিক ডান্স আহি যায় আহেনে নাই যদি আমি প্ৰকৃত নিভাজ অসমীয়া হওঁ তেতিয়াহ'লে আমাৰ শৰীৰত অলপ হ'লেও আমি নৃত্য কৰিব নাজানো ঠিক আছে কোনোবা আমি প্ৰত্যেকে নৃত্য কৰিব লাগিব বুলি কথা নাই কোনোবা গান গাব লাগিব বুলি কথা নাই কিন্তু কিবা এটা গুণগুণনি মুখত আহি যায় বা ছন্দত শৰীৰৰ অলপ হ'লেও শৰীৰটো নাচিব ধৰে তো সেয়াই হ'ল বিহুগীত আপোনালোকে বিহুগীত সম্পৰ্কে গম পালে বিহুগীতত প্ৰেম প্ৰণয়মূলক বেছিকৈ ভাৱ থাকে প্ৰেম প্ৰণয়মূলক ভাৱেই বেছিকৈ থাকে যদিও তাত প্ৰকৃতিৰ কথাও কিছু উল্লেখ থাকে আপোনালোকে নিশ্চয় বিহুগীত শুনিব বিহুগীত আমি অসমীয়া মানুহ বিহুগীত নুশুনা বুলি ক'লে লাজৰ কথা হ'ব আমি প্ৰত্যেকেই বিহুগীত জানো বা অলপ হ'লেও জানো কিবা অলপ হ'লেও জানো যে আপাৰৰ ফালে ধৰক উজনি অসমৰ ফালে জেং বিহু আছে বিহুৰ কেইবাটাও প্ৰকাৰ আছে আপোনালোকে জানে মই মুখ্যতঃ বিহু তিনি প্ৰকাৰৰ বিহু সম্পৰ্কে অলপমান কৈ দিছোঁ যে কাতি বিহু কঙালী মাঘ বিহু ভোগালী আৰু বহাগ বিহু ৰঙালী বিহু বুলি কয় কাতি বিহু কঙালী সেইখিনি সময়ত মানুহৰ হাতত টকা পইচা নাথাকে বা খেতি বাতিও ভাল নহয় সেইখিনি সময়ত কঙালী মানে কোনো ধৰণৰ নাই আৰু মানুহ যে দুখীয়া হৈ থাকে সেইখিনি সময়ত বা হাতত ধনৰ অভাৱ হয় বা সেইখিনি সময়ত প্ৰকৃতিৰ ফালৰ পৰা কোনো ফচল পোৱা নাযায় সেইখিনি সময়ত খেতিপথাৰত জাষ্ট ধান মানে ডাঙৰ হয় গছ তেতিয়ালৈকে ধান নপকে আৰু তাৰপিছতহে পকিব আৰম্ভ কৰে বা যেতিয়া কৃষিজীৱী মানুহখিনি যিখিনি কৃষিৰ ওপৰত ভিত্তি কৰি চলি আছে তেওঁলোকৰ খেতিত ধান ভাল হ'ব বা ঘেঁহু ভাল হ'ব বা কুঁহিয়াৰ খেতি ভাল হ'ব সেইখিনি যেতিয়া ডাঙৰ হ'ব বিক্ৰী কৰিব পাৰিব তেওঁলোকে কাটি তাৰপিছত তেওঁলোকৰ হাতত পইচা আহে তো কঙালী কাতি বিহুৰ সময়ত কৃষক শ্ৰেণীৰ হাতত যিহেতু তেতিয়া ধান কাটিব সময় নহয় সেয়েহে পইচা পাতি অলপ অভাৱ থাকে সেইখিনি সময়ত কঙালী বিহু বুলি কয় মাঘ বিহু ভোগালী সেইখিনি সময়ত নতুনকৈ ধান ওলায় ধান ভাঙি আনি মিলৰ পৰা চাউল হয় বা কৃষকে সেইখিনি সময়ত পইচা পাতিও এভেইলেবল থাকে কাৰণ মানুহে বিক্ৰী কৰিব পাৰে আৰু নতুন চাউল থাকে নতুনকৈ চাউল ওলায় ন খায় মানে নবিধ ব্যঞ্জন বনাই খোৱা হয় আকৌ তাত ভোগালী বিহুত লাড়ু পিঠাও বনোৱা হয় সান্দহ মাহকাৰী বিভিন্ন ধৰণৰ খাদ্যবস্তু বনাই প্ৰত্যেকৰ লগত ভগাই মিলাই খায় সেয়া সেইটো ভোগালী বিহু আৰু ৰঙালী বিহু যেতিয়া বহাগ বিহুত যেতিয়া এটা প্ৰকৃতিয়েও সেইখিনি সময়ত নিজৰ চৰিত্ৰ সলনি কৰে যেনে গছ গছনিও পাত ওলায় বহাগ মাহত কুলি চৰাইৰ কুকু শব্দ আমি বহাগ মাহত শুনিবলৈ পাওঁ চৈত মাহৰ শেষৰ পিছৰ পৰাই আমি
কুলিৰ মাত শুনিবলৈ পাওঁ তো বহাগ বিহু মানে ৰঙালী বিহু তাত ৰং তামচা ফূৰ্তি কৰা হয় নৃত্য কৰা হয় গান গোৱা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আদি বহাগ মাহত উদযাপন কৰা হয় আপোনালোকে প্ৰত্যেকে জানে আমাৰ অসমৰ মানুহ অসমত যি জাতিৰে মানুহ নহওক কিয় বঙালী হওক অসমীয়া হওক বিহাৰী হওক মাৰোৱাৰী হওক যি সম্প্ৰদায়ৰে মানুহ হওক তেওঁ বিহু জানিব লাগিব তেওঁ বিহু সম্পৰ্কে জানে তেওঁ বিহু সম্পৰ্কে তেওঁৰ নলেজ আছে যদি বিহু সম্পৰ্কে নলেজ নাথাকে আমাক বেলেগ মানুহে যদি বিহু কিয়া চিজ হে বুলি কয় আমি যদি ক'ব নোৱাৰোঁ বৰ লাজৰ কথা হ'ব সেয়েহে আমি ডক্টৰ ভূপেন হাজৰিকাৰ দেশৰ মানুহ আমি শংকৰদেৱৰ দেশৰ মানুহ আমি মাধৱদেৱৰ দেশৰ মানুহ যিখন ৰাজ্যত শংকৰদেৱৰ দৰে মানুহ এজন আছে লাচিত বৰফুকনৰ দৰে এজন সেনা পুৰুষ আছে যিখন ঠাইত আমাৰ জুবিন গাৰ্গ আছে জয়ন্ত হাজৰিকা আছে ঋদিপ দত্ত আছে প্ৰতিমা পাণ্ডে বৰুৱা আছে মই প্ৰতিমা পাণ্ডে বৰুৱাৰ বিষয়ে অলপমান কৈ দিছোঁ যে ডক্টৰ নহয় মোৰ ভুল হ'ল কওঁতে পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা তেওঁ গোৱালপাৰীয়া লোকগীতৰ তেখেতক সম্ৰাজ্ঞী বুলি কোৱা হয় আপোনালোকে মনত ৰাখিব কেতিয়াবা ভাইভাত প্ৰশ্ন হ'ব পাৰে যে অসমৰ গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী বুলি কাক কোৱা হয় তেতিয়া আপোনালোকে ক'ব লাগিব পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা তেওঁ পদ্মশ্ৰী বঁটা পাইছিলে ভাৰত চৰকাৰৰ দ্বাৰা লোকগীতত গোৱালপাৰীয়া লোকগীতত পাইছিলে তাৰপিছত যিহেতু লোক সংস্কৃতিৰ কথা আমি উল্লেখ কৰি আছোঁ লোক সংস্কৃতিৰ পথাৰখনৰ লগত জড়িত যিবোৰ শিল্পী আছে কলা কুশলী আছে তেওঁলোকৰ নামসমূহ মই ইয়াত উল্লেখ কৰিছোঁ মোৰ অজানিতে আৰু কোনোবা শিল্পীৰ নাম ৰৈ যাব পাৰে তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ তাৰপিছত মাছৰ বিয়া গীত খুব ইণ্টাৰেষ্টিং আপোনালোকে মাছৰ বিয়া গীত শুনা নাই চাগে মাছৰ বিয়াৰ গীত যে ৰৌ মাছৰ বিষয়ে বৰালি মাছৰ বিষয়ে মাছৰ বিয়া গীতৰ প্ৰত্যেকটো মাছৰ কি কাম তেওঁলোকে কি কাম কৰে তো তেনেকৈ মানে পুঠি মাছৰ কেনেকুৱা চৰিত্ৰ বৰালি মাছৰ কেনেকুৱা চৰিত্ৰ শ'ল মাছৰ কেনেকুৱা চৰিত্ৰ তো প্ৰত্যেকবিধ মাছৰ চৰিত্ৰসমূহ তাতে মাছৰ বিয়াৰ গীতত উল্লেখ থাকে এইটো এক প্ৰকাৰ খুহুতীয়া গীত আপোনালোকে শুনি ভাল পাব মই পিছৰ পৰ্যায়ত আপোনালোকক শুনাম নাঙেলী গীত গৰখীয়া গীত যেতিয়া পথাৰত গৰু চাৰিবলৈ যায় তেতিয়া সেই গৰখীয়াবোৰে গৰখীয়া গীত গায় তাৰপিছত বিয়ানাম আপোনালোকে নিশ্চয় জানে বিয়ানাম মই নিশ্চয় ক'ব নালাগে আপোনালোকে নিশ্চয় জানে বিয়ানাম তাৰপিছত বিয়ানামত কি হয় উৰুলিৰ প্ৰধান উৰুলি প্ৰথমতে লাগিবই বিয়া গীতত এবাৰ বা দুবাৰ তিনিবাৰ বিয়া গীতৰ আগত উৰুলি গোৱা হয় তাৰপিছত আকৌ বিয়া গীত ধৰে বিয়া গীতৰ লগত জড়িত আৰু কিবা বিধ আছে যেনে খিচা গীত যে আলু কাটো দম দম পিঁয়াজ কাটো দম দম দৰা ঘৰৰ ল'ৰাকেইটা মানে এটা বেয়া শব্দ আছে পাৰিলে মই এনেকৈ কওঁ যে আলু কাটো দম দম পিঁয়াজ কাটো দম দম দৰা ঘৰৰ ল'ৰাকেইটাক গোবৰৰ খালত পুতি থ'ম তো এক প্ৰকাৰ ব্যংগাত্মক আলোচনা এক প্ৰকাৰ ব্যংগাত্মক ৰচনা এইটো আমাৰ উজনি অসমত জোৰা নাম বুলিও কোৱা হয় খিচা গীত আমি নামনি অসমত খিচা গীত বুলি কওঁ এইবাৰ আমি আহিছোঁ গোৱালপাৰীয়া লোকগীতৰ অলপমান আলোচনা কৰিছোঁ গোৱালপাৰীয়া লোকগীতৰ মই প্ৰথমতে কৈছোঁ যে গোৱালপাৰীয়া লোকগীতৰ ভাষা হ'ল বঙালী হিন্দী অসমীয়া ভাষাৰ মিশ্ৰণ তাৰপিছত দেহ বিচাৰ গীতৰ বিষয়ে ক'লোঁ যে আমাৰ কামৰূপী লোকগীতৰ দৰে গোৱালপাৰীয়া লোকগীততো দেহৰ বিষয়ে বৰ্ণনা কৰা হয় তাৰপিছত ঝুমুৰ গীত আপোনালোকে জানে চাহ বাগিচাৰ যিখিনি শ্ৰমিক মানুহ চাহ বাগিচাৰ যিখিনি মানুহে জড়িত তেওঁলোকে ঝুমুৰ গীত গায় যে ছোট ঘরে বহু বেটি পিঠে পরে চুল গো আয়না দেখে খোপা বান্ধে ওরে গেন্দা ফুল গো তা আপোনালোকে নিশ্চয় ঝুমুৰ গীত শুনিছে আকৌ হুদুম পূজাৰ গীত হুদুম পূজা এক প্ৰকাৰ পূজাৰ লগত জড়িত তো হুদুম পূজাৰ গীত আছে তাৰপিছত মূৰ্ছাল গীত যেতিয়া মহ সাৰিব যায় মহ সাৰিব যোৱা মানুহখিনিয়ে তেওঁলোকে যেতিয়া নিজৰ প্ৰেমিকাৰ পৰা দূৰত থাকে বা নিজৰ ঘৰখনৰ পৰা বাহিৰত গৈ কাম কৰে তাৰ মহ চৰাবলৈ যায় তেতিয়া মূৰ্ছাল গীত গোৱা হয় তো এইখিনিতে মই আহিছোঁ আকৌ লোকনৃত্যৰ বিষয়ে অলপ আলোচনা কৰিছোঁ লোকনৃত্য বিহু নৃত্য এক প্ৰকাৰ লোকনৃত্য তাৰপিছত ঝুমুৰ নৃত্য লোকনৃত্য তাৰপিছত যেনে বড়োসকলৰ বাগৰুম্বা নৃত্য আছে তো আপোনালোকে ইয়াৰ উপৰিও বিভিন্ন নৃত্য আছে মই যদি প্ৰত্যেকটো নৃত্যৰ বিষয়ে দাঙি ধৰিব লাগে তেতিয়াহ'লে ভিডিঅ'টো দীঘল হৈ যাব তো আপোনালোক মই এটা কনচেপ্ট দিছোঁ যে অসমৰ লোক সংস্কৃতি মানে আপোনালোকে কি বুজে লোক সংস্কৃতি
যে অসমৰ থলুৱা গীত মাত নৃত্য লোকবাদ্য আটাইখিনি সম্বলিত লোকসংগীত তাৰপিছত আমি আহিছোঁ কিছুমান আপোনালোকৰ পৰীক্ষাত হ'ব পাৰে যে লোকবাদ্য সম্পৰ্কে কি জানে আপুনি বা লোকবাদ্য দুবিধৰ নাম বা তিনিবিধৰ নাম বা চাৰিবিধৰ নাম আপোনালোক যদি নাম সুধে আৰু কোনটো ইনষ্ট্ৰুমেণ্ট কোনটো মিউজিকেল ইনষ্ট্ৰুমেণ্ট ফক ইনষ্ট্ৰুমেণ্ট কেনেকৈ বজায় মই সেই বিষয়ে অলপমান দাঙি ধৰিছোঁ আপোনালোকৰ আগত যে বিহু ঢোল আমি বিহু ঢোল নেদেখা নহয় বিহু ঢোল বজায় বিহু ঢোল আমি দেখিছোঁ বিহু গীতত দেখিছোঁ বিহুৰ ভিডিঅ'ত দেখিছোঁ গলত ওলমাই লোৱা হয় আৰু দুডাল মাৰিৰে তাক বজোৱা হয় বিহু ঢোল তাৰপিছত গগনাটোৰ বিষয়ে আপোনালোক ক'ব লগা নাই গগনা ছোৱালী মানুহবিলাকে নিশ্চয় জানে গগনা একদম স্পেচিয়েল ইনষ্ট্ৰুমেণ্ট বিহুৰ কাৰণে যে যেতিয়া বাঁহৰ বনোৱা হয় গগনাটো আৰু তাক মূৰৰ খোপাত গুজি দিয়ে গগনা আৰু তাক মুখেৰে বজোৱা হয় মোৰ হাতত ওচৰত বৰ্তমান গগনা নাই নহ'লে মই অলপ বজাই শুনাই দিলোহেঁতেন তাৰপিছত বিহুগীতত আৰু এটা বস্তু থাকে শিঙা পেঁপা ম'হৰ শিঙেৰে বনোৱা হয় শিঙা পেঁপা এইটো পেঁপা বুলিও কোৱা হয় তাৰপিছত দোতাৰা যদিও দোতাৰা দুটা তাঁৰ আছে দুটা তাঁৰ নাথাকে তাত চাৰিটা তাঁৰ থাকে চাৰিডাল তাঁৰ থাকে দুটাৰা সেইটো লোকগীততে বজোৱা হয় তাৰপিছত একতাৰা এটা ইনষ্ট্ৰুমেণ্ট য'ত তাত কিন্তু এডালে তাঁৰ থাকে ডগৰ এইটো হাতত লৈ বজোৱা হয় তেনেকৈ ডগৰ বজোৱা হয় টকা এইটো বাঁহৰ টকাত বাঁহৰ গাঁঠি থাকে পাপ থাকে এই গাঁঠিটো ফালি দুফাল কৰি তাক দুটা বাঁহৰ মানে দুটা বাঁহটো কমপ্লিট ফালি নেপেলাই তলত লাগি থাকে তাক বাঁহৰ আপোনাৰ এনেকৈ টকা বজায় যেনে আপোনালোকে হেৰি দেখিছে কি কয় এই মহ খেদা গীত জানে আপোনালোকে অহ মহ মহ খেদবা যাওঁছো মহে বোলে টাপুৰা টেপুৰা ঢাপুৰা যে মহ খেদা গীত আছে মহ খেদা গীত যেতিয়া গায় তেতিয়া বাঁহৰ টকা বজায় তাৰপিছত বাঁহীৰ বিষয়ে জানে আপোনালোকে বাঁহৰ বাঁহী হয় তাৰপিছত নাগাৰা দেখিছে আপোনালোকে নাগাৰা মন্দিৰতো থাকে দবা থাকে তাৰপিছত মঞ্জিৰা মাদল ক'ত থাকে চাহ বাগিচাত যিখিনি মানুহে ঝুমুৰ গীত ব্যৱহাৰ কৰে তেওঁলোকে ঝুমুৰ গীতত তাতে বা ঝুমুৰ নৃত্যৰ লগত মাদল বজাই পৰিৱেশন কৰা হয় আপোনালোকে নামঘৰত নাগাৰা দেখিছে তাৰপিছত বৰকা দেখিছে তাৰপিছত সুতুলিটো এটা মাটিৰ ইনষ্ট্ৰুমেণ্ট মাটিৰে বনায় সৰু আমাৰ এক প্ৰকাৰ পিঠা এটা বনায় খোৱা খাদ্য পিঠা যে পিঠাটোৰ ভিতৰত কি থাকে নাৰিকলৰ গুৰি থাকে আৰু ওপৰত আমি যে কি বুলি কওঁ লুচিৰ ভিতৰত যে মানে নাৰিকলৰ গুৰিটো ভৰাইলে যেনেকুৱা হ'ব সেইধৰণে এক প্ৰকাৰ পিঠা পোৱা যায় তো সুতুলি ইনষ্ট্ৰুমেণ্টটো সেই একে টাইপৰ দেখাত সেই টাইপৰ সেই পিঠাখনৰ দৰে তাত দুটা ফুটা থাকে দুটা ছিদ্ৰ থাকে আৰু সেই দুটা ছিদ্ৰৰে সুতুলি বজোৱা হয় তো আজিৰ শ্ৰেণীত আমি লোকগীত কি বস্তু বুজাইছোঁ লোকনৃত্য কি এইটো সম্পৰ্কে আপোনালোক ধ্যান ধাৰণা অলপমান স্পষ্ট কৰিছোঁ তাৰপিছত লোকবাদ্য সম্পৰ্কে ক'লোঁ তাৰপিছত লোকবাদ্যৰ ভিতৰত কি বাদ্যযন্ত্ৰ আহে যেনে বিহু ঢোল গগনা শিঙা পেঁপা দোতাৰা একতাৰা ডগৰ টকা নাগাৰা বাঁহী ভোৰতাল বৰকা সুতুলি দবা খাম মঞ্জিৰা মাদল অসমৰ লোকশিল্পী দুজনৰ নাম কৈছোঁ মই যে গোৱালপাৰীয়া অঞ্চলৰ এজন প্ৰখ্যাত শিল্পী যাক আমি লোকগীতৰ সম্ৰাজ্ঞী বুলি কওঁ পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা তেওঁৰ ঘৰ গোৱালপাৰা অঞ্চলত গোৱালপাৰাত নহয় ঠিক তেওঁ গোৱালপাৰাৰ লোকগীতৰ সম্ৰাজ্ঞী আছিল কিন্তু তেওঁৰ ঘৰ গৌৰীপুৰত ঘৰ তেওঁৰ ফেমিলিৰ আটাইকেইজনে সংগীতৰ লগত জড়িত যিয়ে নহওক মই ভাবোঁ আপোনালোকে অসমৰ লোকসংগীত সম্পৰ্কে এটা ধাৰণা আপোনালোকৰ ক্লিয়াৰ হ'ল পৰীক্ষাত আহিব পাৰে লোকশিল্পীৰ নাম আহিব পাৰে মই আকৌ কৈছোঁ কামৰূপী লোকগীতৰ শিল্পী হ'ল ৰামেশ্বৰ পাঠক ধনদা পাঠক তাৰপিছত আছে বসন্ত পাটগিৰি আছে আৰু এনেকুৱা বহুত কেইজন শিল্পী আছে তাৰপিছত কামৰূপী লোকগীতৰ ভাষা সম্পৰ্কে বুজালোঁ আপোনালোকক তাৰপিছত গোৱালপাৰীয়া লোকগীতৰ ভাষা সম্পৰ্কে